নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। বন্ধু-বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক অসমৰ আৰক্ষীৰ পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট এটা টপিক যিটো জাষ্ট হৈ গৈছে ইউনিয়ন বাজেট। হয়, আমি ইউনিয়ন বাজেটৰ বিষয়ে আজি এইটো ভিডিঅ'ত আমি কথা পাতিম। আপোনালোকক আজি এইটো ভিডিঅ'ত আমি কুৱেশ্যন নহয়, একজেক্টলি আমি ইয়াৰ বিষয়ে ডিটেইল কথা পাতিম যে বাজেট কেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰা হয় আৰু ইয়াৰ পৰা প্ৰশ্ন অহাৰ বহুতেই চান্স আছে বিকজ এইটো কাৰেণ্ট এফেয়াৰ ৰিলেটেড হয় আৰু ইয়াৰ পৰা প্ৰশ্ন আহে। সো সেইবাবে মই কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব। আজি এইটো ভিডিঅ'ত আমি ইউনিয়ন বাজেট এই টপিকটোৰ ওপৰত কথা পাতিম। ডিটেইল আপোনালোকে গম পাব। এই ভিডিঅ'টো যদি চায় দেন সকলো বস্তু আপুনি গম পাই যাব বাজেটৰ বিষয়ে আৰু অলপো আপোনাৰ কনফিউজ নাথাকে, ৰাইট? সো আপোনালোকে শেষলৈ চাই থাকিব। আপুনি যদি অসম আৰক্ষীৰ পৰীক্ষা দি আহিছে দেন এই ভিডিঅ'টো আপোনাৰ দিবলৈ গৈ আছে, দি আহিছে বোলো। আপুনি যদি দিবলৈ গৈ আছে দেন এই ভিডিঅ'টো আপোনাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে আৰু ইয়াৰ পৰা প্ৰশ্ন অহাৰ বহুতেই চান্স আছে। সো আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ, প্ৰশ্নলৈ আগবাঢ়োঁ। কিন্তু ইয়াৰ আগতে প্ৰশ্নটো আজিৰ ভিডিঅ'ত নিদিওঁ আমি, কিন্তু আমি বাজেটৰ বিষয়ে ডিটেইল কথা পাতিম যে বাজেট কেনেকৈ প্ৰিপেয়াৰ কৰে বা কোনে বাজেট স্থাপন কৰে, বাজেট কোনে কি কৰে নহয় এইটো দাখিল কৰে, স্থাপন বুলি কৈছোঁ, বাজেট কোনে দাখিল কৰে বা যিকোনো ধৰণৰ এনেকুৱা ৰিলেটেড কুৱেশ্যন যিসমূহ হ'ব পাৰে আপোনাৰ পৰীক্ষাত সেইসমূহ আমি আজি এইটো ভিডিঅ'ত কথা পাতিম। অ'কে, চ' ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি আমাৰ চেনেলত নতুন চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আপুনি যদি আছাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে দেন এই ই বুকটো আপুনি ল'ব পাৰে। এইটো এটা ই বুক হয়, ৰাইট? এইটো এটা ই বুক হয়। চ' আপুনি এই ই বুকটো ল'ব পাৰে। এই ই বুকত আমি যেতিয়া আপোনালোকৰ SI পৰীক্ষা হৈছিল নহয় তেতিয়া 30+ কুৱেশ্যন কমন পৰিব বুলি চিঞৰি আছিলোঁ আৰু এতিয়াও মই কৈ আছোঁ আৰু 30+ কুৱেশ্যন কমন পৰিছে, 35+ পৰিছে। চ' এতিয়াও মই কৈ আছোঁ এই ই বুকটো আপুনি ল'ব পাৰে। ডেছক্ৰিপশ্যন চেকআউট কৰিব পাৰে। আপোনাৰ ABUB কনষ্টেবলৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট এটা ই বুক হয়। ইয়াত আমি PYQ ইনক্লুড কৰিছোঁ, অৰ্থাৎ আপুনি পেটাৰ্ণ গম পাই যাব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাৰ পৰীক্ষাত আহে। লগতে আছাম জিঅ'গ্ৰাফী, হিষ্ট্ৰী, কালচাৰ, পাৰ্চনেলিটি, ইকনমি, লিটাৰেচাৰ, মিডিয়া এডুকেশ্যন সকলোবোৰ টপিক আমি মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ ইনক্লুড কৰিছোঁ। চ' বেছি দেৰি নকৰোঁ, ইয়াত আহক আমি চিধা আগলৈ আগবাঢ়োঁ। চ' প্ৰথমতে আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে যে বাজেট কি? আমি আজিৰ ভিডিঅ'ত 20 কি হাইলাইটছ অফ বাজেট 2025ৰ বিষয়ে কথা পাতিম। কিন্তু ইয়াৰ আগতে আপুনি বাজেটৰ বিষয়ে অলপ ধাৰণাটো লৈ লওক যে বাজেট কেনেকৈ দাখিল কৰা হয় বা কোনে দাখিল কৰে। বাজেট বৰ্তমান আমাৰ ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে দাখিল কৰিছে। কেতিয়া দাখিল কৰিছে প্ৰশ্ন আহিব পাৰে, 1 ফেব্ৰুৱাৰী। আৰু বাজেট প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহতেই দাখিল কৰা হয়। চ' এইটো আপোনালোকে জানি থ'ব। নিৰ্মলা সীতাৰামন বৰ্তমান আমাৰ ভাৰতৰ বিত্তমন্ত্ৰী হয়, প্ৰশ্ন আহিব পাৰে, ঠিক আছে? আৰু কেতিয়া দাখিল কৰা হয়? 1 ফেব্ৰুৱাৰীত দাখিল কৰা হৈছে ইউনিয়ন বাজেট। অ'কে, 2025ৰ বাজেটটো। চ' বাজেটটো আচলতে কি মানে আমি যেতিয়া আমাৰ ঘৰতো আমি কেনেকৈ কি কৰোঁ চাওক, আমাৰ এটা 100 টকাৰ 100 টকাৰ বাজেট থাকে বজাৰ কৰিবলৈ হ'লেও বা যিকোনো কিবা এটা কৰিবলৈ হ'লে আমাৰ বাজেট থাকে। অৰ্থাৎ আমাৰ হাতত 100 টকা আছে আৰু আমি এইটো কিমান টকা ক'ত খৰচ কৰিম, লাইক আমি বজাৰ কৰিবলৈ বা বেলেগ কিবা কৰিবলৈ চ' এনেকুৱা আমি ভাগ কৰি বেলেগ চেক্টৰত এই 100 টকাটো খৰচ কৰিম। চ' এইটোকেই বাজেট বুলি কোৱা হয়। অৰ্থাৎ আমাৰ মেক্সিমাম যিটো আমাৰ হাতত আছে এইটো কিমান আছে, 100 টকা। ইয়াৰ ওপৰত গ'লে আমি ঋণ কৰিব লাগিব, ৰাইট? চ' এনেকুৱাই বাজেটটো এইটোৱেই। চ' এইবাৰ যিটো বাজেট হৈছে এইটো বাজেটত কি বস্তুৰ ওপৰত অহা বছৰৰ সময়ত চৰকাৰে অহা বছৰলৈকে 1 বছৰত চৰকাৰে খৰচ কৰিব তাৰ বিষয়ে এই বাজেটত সম্পূৰ্ণ বস্তু দাখিল কৰিছে। আৰু মষ্ট ইম্পৰ্টেণ্টলি আমাৰ অসমৰ কাৰণে এটা ভাল খবৰ আহিছে, আমাৰ অসমৰ কাৰণে, লগতে আমাৰ জনসাধাৰণৰ আমাৰ মিডল ক্লাছৰ কাৰণে এটা ভাল খবৰ আছে এই বাজেটটোত। চ' আমাৰ অসমৰ কাৰণে বাজেটটোত কি ভাল খবৰ এইটো প্ৰশ্ন সুধি দিব পাৰে আপোনাৰ ABUB কনষ্টেবলত, বিকজ এইটো জনাটো বেছি প্ৰয়োজন, ৰাইট? চ' শেষলৈকে চাই থাকিব, বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয়। চ' প্ৰথম কি হাইলাইট কি হৈছে যে কৃষকৰ বাবে প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনাৰ ঘোষণা, অৰ্থাৎ এনাউন্সমেণ্ট অফ প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা ফৰ ফাৰ্মাৰ্ছ, অৰ্থাৎ কৃষকসকলৰ বাবে। এইটো কেনেকৈ জানো, এইটো স্পেলিংছ ভুল হৈছে। চ' যিটো ধন-ধান্য যোজনা এটা ভাৰত চৰকাৰে কৃষকৰ বাবে এইটো আনিছে। চ' সেইটো কৃষকৰ কি কয় নহয়, এইটো কৃষকৰ ফাৰ্মাৰসকলৰ এইটো সুবিধাৰ কাৰণে এই বাজেটটো আনিছে, যাতে তেওঁলোকে ভালকৈ খেতিক ওপৰলৈ লৈ যাব পাৰে, খেতিৰ ষ্টেজটো লেভেলটো ভালকৈ কৰিব পাৰে, তেওঁলোকে ভাল উৎপাদন কৰিব পাৰে। চ' সেইবাবে এই বাজেটটো আনিছে, অৰ্থাৎ এই যোজনাটো আনিছে। প্ৰশ্ন আহিব পাৰে যে কৃষকৰ কাৰণে 2025 চনৰ বাজেটত নিৰ্মলা সীতাৰামনে দাখিল কৰা বাজেটত কৃষকৰ কাৰণে কোন এটা বিশেষ যোজনা অনা হৈছে বা আঁচনি অনা হৈছে বুলি ক'ব পাৰে।
সো এটো হৈছে প্ৰধানমন্ত্ৰী ধন ধান্য যোজনা মনত ৰাখিব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ফাৰ্স্ট কি হাইলাইট কোৱেশ্চন হ'ব পাৰে ইয়াৰ পৰা বহুত কিবা কিবি হ'ব পাৰে নিৰ্মলা সীতাৰামন কোন হয় প্ৰশ্ন আহি যাব পাৰে ঠিক আছে সো এনেকুৱা ধৰণৰ আপোনালোকে জানি থব পিছত কি আছে সব পিছত আছে যে কৃষকৰ ক্ৰেডিট কাৰ্ডৰ ঋণৰ সীমা 5 লাখ টকা বৃদ্ধি 5 লাখ টকালৈ বৃদ্ধি কৰা হৈছে এটো সব কৃষকৰ কি আছে ক্ৰেডিট কাৰ্ড এটো হৈছে কিষাণ ক্ৰেডিট কাৰ্ড বুলি আগতে আমি জানিব পাৰিছিলো ৰাইট আচ্ছা ইয়াত আপুনি মোক এটা বস্তু কমেন্ট কৰকচোন মই জানিব বিচাৰো যে আপুনি জানে নেকি যে এতিয়াটো আমি গম পাম যে 5 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে কৃষকৰ ক্ৰেডিট কাৰ্ডৰ সীমা ৰাইট কৃষকৰ ক্ৰেডিট কাৰ্ডৰ সীমা 5 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে কিন্তু আপুনি আমাক কমেন্টত জনাওক যে ইয়াৰ আগতে কিমান আছিল ইয়াৰ আগতে কৃষকৰ যেটো কিষাণ ক্ৰেডিট কাৰ্ড এটোৰ সীমা কিমান আছিল এটো কিমান টকালে আছিল এটো আপুনি আমাক কমেন্টত জনাওক আৰু এতিয়াই জনাওক ঠিক আছে কোৱেশ্চন হয় আপুনি 2 বুলি আনসাৰটো লিখি দিব ওকে মই প্ৰশ্ন কৰিছো এতিয়া 5 লাখ টকালে ইনক্ৰিজ কৰা হৈছে কৃষকৰ যেটো কিষাণ ক্ৰেডিট কাৰ্ড আছিল তাৰ যেটো ইনক্ৰিজ কৰা হৈছে ক্ৰেডিট লিমিটটো ইনক্ৰিজ কৰা হৈছে কিমানলে 5 লাখ रुपीजলে সো দিস ইজ অলসো ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিব ঠিক আছে আগলৈ আমি আগব পিছত কি আছে সব বিহাৰৰ কাৰণে বিহাৰত মাখনা বোৰ্ড গঠন কৰা হ'ব মাখনা আপুনি গম পায় নহয় এই বস্তুক মাখনা বুলি কোৱা হয় এটো এটা ফুড হয় ঠিক আছে ইয়াত সব মাখনা बोर्ड फॉर बिहार एटू बिहार कारण এটা ভাল খবৰ সো जो भी बिहार से है তেলুকৰ কাৰণে বহুত ভাল খবৰ মাখনা बोर्ड স্থাপন কৰিব নিৰ্মলা সীতাৰামনে এটো দাখিল কৰিছে ইয়াত কৈছে যে এ নিউ মাখনা बोर्ड এন্ড ফুড ইনষ্টিটিউট টু বি সেট আপ ইন বিহাৰ টু সাপোৰ্ট ফাৰ্মাৰ্স এন্ড বুষ্ট প্ৰডাকশন অৰ্থাৎ মাখনা প্ৰডাকশন বুষ্ট কৰিবলৈ তেলুকে এই যেটো মাখনা बोर्ड স্থাপন কৰিব এটো বাজেট 2025 ত নিৰ্মলা সীতাৰামনে দাখিল কৰিছে ফৰ্মেশন of Makhna board in Bihar most important হয় এটো প্ৰশ্ন আহি যাব পাৰে যে বিহাৰত কি board স্থাপন কৰাৰ কথা কৈছে কোনটো শস্য বা কি বস্তুৰ board বনাবৰ কথা কৈছে গঠন কৰাৰ কথা কৈছে 2025 চনৰ বাজেটত সো এটো প্ৰশ্ন যিকোনো প্ৰকাৰে আহি যাব পাৰে সো দ্যাটস ওয়াই আপোনালোকে মনত ৰাখিব যিকোনো প্ৰকাৰৰ প্ৰশ্ন আহিব পাৰে সো সেইবাবে মই ডিটেইল পঢ়াইছো যাতে ইয়াৰ পৰা প্ৰশ্ন আহিলে যাতে আপোনালোকে গম পাই যায় সো এটো আপোনালোকে স্ক্ৰিনশ্বট ল'ব পাৰে প্ৰত্যেকটা পেজ আপোনালোকে স্ক্ৰিনশ্বট ল'ব পাৰে মই আঁতৰি দিম বাৰে সো পিছত সব কি আছে এটো আমাৰ ইয়াংষ্টাৰৰ কাৰণে যি সকলে স্টাৰ্টআপ দৌৰি থাকে নহয় স্টাৰ্টআপৰ কাৰণে এটো সব স্টাৰ্টআপৰ বাবে 10000 এতিয়াটো স্টাৰ্টআপ পুৰা বুম হৈ আছে নাই এতিয়া পুৰা বুম হৈ আছে স্টাৰ্টআপ আমাৰ নিচিনা যি সকল মানে ইউথ আছে তেওঁলোকে তো পুৰা স্টাৰ্টআপ লৈ দৌৰি আছে ৰাইট সো মানে কি লাষ্টত কি একো কৰিব নোৱাৰিলে স্টাৰ্টআপ লৈ দৌৰি আছে কিবা এটা স্টাৰ্ট কৰিব লাগে কিবা এটা স্টাৰ্টআপ কৰিব লাগে সো তেনেকুৱা বাট মেন্টালিটিটো আমি ষ্টেবল কৰিব নোৱাৰো ওকে স্টাৰ্টআপ যেতিয়া আমি ষ্টাৰ্ট কৰো নহয় তো আমাৰ মানে মাইন্ডসেটটো আমি ষ্টেবল কৰিব নোৱাৰো সো দ্যাটস ওয়াই আমি বেছি ফেইল হোৱাৰ চান্স থাকে আমাৰ বাট হেবিলাক পিছৰ কথা সব ইয়াত কি স্টাৰ্টআপৰ বাবে 10000 কোটি টকাৰ ফান্ড ঘোষণা মোস্ট ইম্পৰ্টেন্ট আৰু বহুত বেছি দৰকাৰী এটা প্ৰশ্ন আহিব পাৰে বা বহুত বেছি দৰকাৰী এটা জনা প্ৰয়োজন যে স্টাৰ্টআপৰ কাৰণে ভাৰত চৰকাৰে 2025 চনত স্টাৰ্টআপৰ কাৰণে 2025 চনত ভাৰত চৰকাৰে যেটো ইউনিয়ন বাজেট আছে বাজেটত 10000 কোটি টকাৰ ফান্ড তেওঁলোকে ঘোষণা কৰিছে এনাউন্সমেন্ট অফ 10000 crore ফান্ড ফৰ স্টাৰ্টআপ সো এটো আপোনালোকে মনত ৰাখিব যে কিমান টকা ঘোষণা কৰিছে স্টাৰ্টআপৰ কাৰণে 10000 crore ফান্ড ওকে সো এটো মনত ৰাখিব পিছত সব কি আছে ওকে পিছত আছে যে এমএসএমইৰ বাবে কি কৰিছে লোনৰ পৰিমাণ 10 কোটি টকালৈ বৃদ্ধি কৰিছে এমএসএমই অৰ্থাৎ মাইক্ৰ স্মল তাৰপিছত কিবা এটা এমএসএমই ফুল ফৰ্মটো কি মই এক্স্যাক্টলি পাহৰি গৈছো সো কমেন্ট কৰিবচোন এমএসএমই মাইক্ৰ স্মল কেনেকুৱা আছিল সো এটোৰ বাবে কি কৰিছে 10 কোটি টকালৈ ঋণ বৃদ্ধি কৰিছে এমএসএমইৰ কাৰণে এমএসএমই ফুল ফৰ্ম কি কমেন্ট কৰিবচোন এমএসএমই মাইক্ৰ স্মল এনেকুৱা কিবা এটা আছিল এক্স্যাক্টলি মই পাহৰি গৈছো ঠিক আছে সো এটো আপোনালোকে কমেন্ট কৰিব এমএসএমইৰ বাবে কি কৰিছে 10 crore লোনৰ পৰিমাণ বৃদ্ধি কৰি দিছে পিছত কি আছে সব পিছত আছে যে খেলনা উদ্যোগৰ বাবে ৰাষ্ট্ৰীয় পৰিকল্পনা আনা হৈছে টয় ইন্ডাষ্ট্ৰি যেটো আছে নহয় টয় ইন্ডাষ্ট্ৰি যেটো টয় বনোৱা হয় বা খেলনা বনোৱা হয় ইয়াত সব টয় ইন্ডাষ্ট্ৰিৰ কাৰণে এটা ডাঙৰ পৰিকল্পনা কৰিছে চৰকাৰে কি কৰিছে যে টয় ইন্ডাষ্ট্ৰিক তেওঁলোকে কি কৰিব ৰাষ্ট্ৰীয় পৰিকল্পনাৰ ভিতৰত আনিব তেওঁলোকে টয় ইন্ডাষ্ট্ৰিটোক তেওঁলোকৰ কব্জা লৈ আনিব মানে তেওঁলোকে এই বস্তুটোক নিজে প্ৰাধান্য দিব বুজিছে নহয়
সো আগতে কি এইবিলাক প্ৰাইভেট সেক্টৰত আছিল যিকোনো কোনোবাই এইবিলাক কৰিছে বা কৰিব পৰা নাছিল সো তেওঁলোকৰ কিবা এটা আছিল বাট এতিয়া কি কৰিছে চৰকাৰে যেটো তেওঁলোকে নিজৰ কব্জালৈ ল'ব আৰু এটো তেওঁলোকে বেছি প্ৰাধান্য দিব টয় ইণ্ডাষ্ট্ৰি বিকজ এটো বিগেষ্ট ইণ্ডাষ্ট্ৰি হয় টয় ইণ্ডাষ্ট্ৰি আপুনি যতে যতে টয় খেলনাৰ দোকান এটা খুলি দিবচোন কিমান বিক্ৰী হৈ চাবচোন যতে যতে সো হেতু হৈছে টয় ইণ্ডাষ্ট্ৰিৰ পাৱাৰ বা টয় ইণ্ডাষ্ট্ৰি এনেকুৱা ধৰণে বুম হৈ আছে যেনেকৈ ষ্টাৰ্টআপ নহয় সেই ষ্টাৰ্টআপৰ ভিতৰতে এই টয় ইণ্ডাষ্ট্ৰিসমূহ আহে সো এইটো আপোনালোকে মনত ৰাখিব বাজেটসমূহৰ ভিতৰত এইটো আমি 20টা বস্তু আমি মোষ্ট ইম্পৰ্টেণ্ট কি যেটো হাইলাইটিং পইণ্ট হয় সেইকেইটা পঢ়ি আছো পিছত কি আছে যে লেডাৰ স্কিমৰ জৰিয়তে 22 লাখ মানুহক চাকৰি দিয়া হ'ব লেডাৰ স্কিম গম পাই নহয় যে লেডাৰৰ বস্তুসমূহ যেনেকৈ আপোনালোকৰ শুজ বা যিকোনো প্ৰকাৰৰ বস্তু বেল্ট বনোৱা হয় সো লেডাৰ স্কিমৰ জৰিয়তে এটা লেডাৰ স্কিম আৰু এই স্কিমটোৰ জৰিয়তে কি কৰিব 22 লাখ ইউথক বা জবলেছ মানুহক তেওঁলোকে জব দিব 22 লাখ পিপলক কি কৰিব জব দিব কিহৰ জৰিয়তে লেডাৰ স্কিমৰ জৰিয়তে ওকে পিছত আমি যিবোৰ বস্তু ভাবিব নোৱাৰো সেই সময়ৰ ওপৰত চৰকাৰে বাজেটত সেই সময়ত কিমান লাখ লাখ টকা বা কিমান ক্ৰ'ৰ ৰুপিজ খৰচ কৰি আছে ৰাইট পিছত চাওক কি আছে ডেয়াৰী আৰু মৎস্য খাতৰ বাবে আপোনালোকে কি কৰিছে যদি মৎস্য খাত বা মীন পালন কৰি আছে বা ডেয়াৰী কৰি আছে তেনেহলে এইটো বা নকৰিলেও ইয়াৰ ওপৰত কোনোবাই যদি বাই এনি চান্স কিবা নহয় দেন আপোনালোকে কৰিব পাৰে ন চৰকাৰে দি আছে আপোনালোকক মৎস্য খাতৰ 5 লাখ টকালৈ কি কৰিব লোন সুবিধা দিব কিহৰ বাবে ডেয়াৰী আৰু মৎস্য খাত অৰ্থাৎ মীন পালনৰ বাবে মাছ উৎপাদনৰ বাবে আৰু ডেয়াৰীটো আপোনালোকে গম পাইছে সো সেই সমূহৰ বাবে যদি কোনোবা ভালকে ডাঙৰকে কৰিব বিচাৰিছে চৰকাৰে সহায় কৰিব 5 লাখ টকালৈ লোনৰ সুবিধা দিব তেওঁলোকে এটো নিৰ্মলা সীতাৰামনে 2025 চনত অৰ্থাৎ ফাৰ্ষ্ট ফেব্ৰুৱাৰীত এটো 2025 চনৰ ফাৰ্ষ্ট ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰামনে ঘোষণা কৰিছে লোন আপ টু 5 লাখ ফৰ ডেয়াৰী এণ্ড ফিশাৰী সেক্টৰছ ফিশাৰী ওকে ফিশাৰী মই কৈছো নহয় মীন পালন বা মৎস্য উৎপাদনৰ ক্ষেত্ৰত এটো নিৰ্মলা সীতাৰামনে ঘোষণা কৰিছে ওকে লেটস গো 9 নম্বৰ ইয়াত পইণ্ট আছে যে অসমৰ মই কৈছো ন অসমৰ বাবে এটা মোষ্ট ইম্পৰ্টেন্ট আৰু কি হাইলাইটৰ ওপৰত আছে আৰু এইটো মোষ্ট ইম্পৰ্টেন্ট হয় আমাৰ অহা পৰীক্ষাৰ বাবে আপোনালোকে এইটো মনত ৰাখিব স্ক্ৰীনশ্বট লগাই ল'ব পাৰে ওকে মই ইয়াত ষ্টাৰ মাৰ্ক লগাই দিছো যে অসমৰ নামৰূপত ইউৰিয়া প্লান্ট স্থাপন কৰা হ'ব ইউৰিয়া সাৰ আছে নহয় এইটো অসমৰ নামৰূপত স্থাপন কৰা হ'ব এটা বিগেষ্ট প্লান্ট স্থাপন কৰা হ'ব ইউৰিয়া প্লান্ট টু বি সেট আপ ইন নামৰূপ আসাম নামৰূপটো কোনফালে আছে সেই আপোনালোকৰ আপাৰ আসামৰ ফালে আছে ৰাইট আপাৰ আসামৰ ফালে আছে এই আপাৰ আসামৰ নামৰূপত কি কৰিব চৰকাৰে কৈছে নিৰ্মলা সীতাৰামনে ডাইৰেক্ট এই নামৰূপৰ নাম লৈয়ে কৈছে যে নামৰূপত অসমৰ নামৰূপত ইউৰিয়া প্লান্ট এটা স্থাপন কৰা হ'ব ইউৰিয়া বনোৱা সাৰ বনোৱা প্লান্ট এটা স্থাপন কৰা হ'ব বা ইউৰিয়া প্লান্টৰ ইউৰিয়া সাৰৰ বা ইউৰিয়াৰ ওপৰত তেওঁলোকে এইটো প্ৰাধান্য দি আছে সো এইটো আপোনালোকে মনত ৰাখিব ইয়াৰ পিছত আছে এইটো মোষ্ট ইম্পৰ্টেন্ট হয় অসমৰ কাৰণে মনত ৰাখিব পিছত আছে কি যে পিএম ধনধান্য যোজনাৰ আনি 100 জিলাক লাভান্বিত কৰা হ'ব ওই প্ৰথমতে আমি যেটো পঢ়িছিলো যে প্ৰধানমন্ত্ৰী জনধান্য বা ধনধান্য যোজনা আনিছে হেতুৰ জৰিয়তে তেওঁলোকে কি কৰিব 100 ডিস্ট্ৰিক্টছক তেওঁলোকে সামৰি ল'ব 100 ডিস্ট্ৰিক্টছৰ ফাৰ্মাৰক তেওঁলোকে কি কৰিব বেনিফিটস দিব 100 ডিস্ট্ৰিক্টছৰ ওকে সো এইটো আপোনালোকে মনত ৰাখিব দিস ইজ অলসো ভেৰি ইম্পৰ্টেন্ট পিছত কি আছে চাওক এইটো ডক্টৰ সকলৰ কাৰণে বা আপোনালোকৰ মেডিকেল সেক্টৰৰ কাৰণে চাওক কি দিছে মেডিকেল সামগ্ৰী সস্তা হ'ব ইয়েস মেডিকেল সামগ্ৰী আপুনি যদি এজন ফাৰ্মাসিষ্ট হয় বা আপুনি মেডিকেলৰ লগত ৰিলেটেড হয় দেন দিস ইজ অলসো ভেৰি ইম্পৰ্টেন্ট ফৰ ইউ ওকে মেডিকেল ইকুইপমেন্ট টু বিকাম চিপাৰ ইয়েস মেডিকেল যেটো ইকুইপমেন্ট হয় লাইক আপোনাৰ বহুত ধৰণৰ বস্তু আছে মই যিবিলাকৰ নামো নাজানো সো আপোনালোকে মেইনলি যিবিলাক কেসি বা যিকোনো বস্তু হয় মই এক্স্যাক্টলি নাম নাজানো ওকে সো সেইবোৰ কি হ'ব সস্তা হ'ব এটো বাজেটত ডাইৰেক্টলি কৈছে আপোনালোকৰ লাগিব পাৰে যে মই এইবিলাক ক'ৰ পৰা পাইছো বা কেনেকে সো এক্স্যাক্টলি এটো কথা নহয় এইবিলাক বাজেটত ডাইৰেক্ট নিৰ্মলা সীতাৰামনে কৈছে ইয়েস আপোনালোকে মনত ৰাখিব মেডিকেল সামগ্ৰী এটো সস্তা হ'ব বুলি বাজেটত কৈছে পিছত আছে কি যেনেকৈ মেডিকেল সামগ্ৰী সস্তা হ'ব ঠিক তেনেকৈ ইয়াত কৈছে ইলেক্ট্ৰনিক সামগ্ৰী সস্তা হ'ব ইলেক্ট্ৰনিক সামগ্ৰীৰ ভিতৰত বহুত বস্তু সোমায় যেনেকৈ আপোনাৰ লাইক ইয়াত মোৰ ল্যাপটপ আছে এইবিলাক সোমাইছে ইয়াত মোৰ পিসি আছে এণ্ড দেন বহুত কিবা আছে ন ইলেক্ট্ৰনিক বস্তু ফ্ৰিজ আছে টিভি আছে সো এনেকুৱা ধৰণৰ বস্তু চিপাৰ হ'ব ইয়েস এইটো নিৰ্মলা সীতাৰামনে কৈছে পিছত আছে মোবাইল ফোন সস্তা হ'ব আপোনালোকৰ মাজৰ পৰা যিসকলে ভাল মোবাইল লোৱা নাই এতিয়ালৈকে সো ভাল মোবাইল ল'ব পাৰে মোবাইল ফোনো সস্তা হ'ব এইটো ডাইৰেক্ট বাজেটত বুলি কৈছে বাজেটত কৈছে যে মোবাইল ফোন ইলেক্ট্ৰনিক সামগ্ৰী মেডিকেল সামগ্ৰী এইসমূহ সস্তা হ'ব সো আপোনালোকৰ যদি এটা ভাল মোবাইল বিচাৰিছে ন সো ল'ব পাৰে 2025 ত বিকজ সস্তা হ'ব কাৰণ বাজেটত কৈছে এটো আমি ইমপ্লিমেন্ট কৰে না চৰকাৰে ইমপ্লিমেন্ট কৰিব মোবাইল ফোন টু বিকাম চিপাৰ ওকে পিছত কি আছে সব
পিছত আছে কি যে আগামী সপ্তাহত অৰ্থাৎ অহা সপ্তাহত কি কৰিব আয়কৰ বিল ঘোষণা কৰা হ'ব ইনকাম টেক্স বিল টু বি এনাউন্সড নেক্সট উইক ইয়েস নেক্সট উইকত কি কৰা হ'ব ইনকাম টেক্স বিল বা আয়কৰ বিল ঘোষণা কৰা হ'ব আয়কৰ বিল ঘোষণা কৰা হ'ব নেক্সট সপ্তাহত অৰ্থাৎ 1 ফেব্ৰুৱাৰীত এটো ঘোষণা কৰিছে 1 ফেব্ৰুৱাৰীত এটো ঘোষণা কৰিছে সো 1 ফেব্ৰুৱাৰীৰ পিছত নেক্সট সপ্তাহ 8-9 তাৰিখত 10 তাৰিখত হ'ব সো তেতিয়া কি কৰিব চৰকাৰে আয়কৰ বিল ঘোষণা কৰিব পিছত কি আছে পিছত আছে যে কাস্টম ডিউটি হ্ৰাস কৰা হ'ব অৰ্থাৎ ৰিডাকচন অফ কাস্টম ডিউটি ৰেটস এটো হ্ৰাস কৰা হ'ব কাস্টম ডিউটি ৰেটস হ্ৰাস কৰা হ'ব পিছত কি আছে কেন্সাৰৰ 36 বিধ ঔষধৰ মূল্য হ্ৰাস কৰা হ'ব কেন্সাৰৰ কাৰণে 36 বিধ ঔষধ আছে ন যিকোনো বস্তু যিকোনো ঔষধ এক্স্যাক্টলি আমি গম নাপাওঁ মেডিকেল ৰিলেটেড হয় বাট ইম্পৰ্টেন্ট হয় যে কেন্সাৰৰ কাৰণে 36 বিধ ঔষধৰ মূল্য হ্ৰাস কৰা হ'ব যিবিলাক বহুত বেছি দাম আছিল নহয় সেইসমূহ বস্তু হ্ৰাস কৰা হ'ব সেইসমূহ বস্তুৰ দাম হ্ৰাস কৰা হ'ব কেন্সাৰৰ কাৰণে যিসমূহ বেছি মূল্য আছিল ওকে ইয়াৰ পিছত আছে কি যাওক কেওয়াইসি প্ৰক্ৰিয়াৰ কাৰণে আমি পুৰা একদম মাথা বেয়া হৈ যায় যেতিয়া বেংকতে হোক বা যিকোনো বস্তুৰে কেওয়াইসি দিব লগা হয় ন ফিংগাৰপ্ৰিন্ট দিব লাগে বায়োমেট্ৰিক দিব লাগে এই দিব লাগে সেই দিব লাগে সো বহুত কিবা থাকে সো কেওয়াইসি প্ৰক্ৰিয়াটো চৰকাৰে কৈছে বহুত ইজি কৰি দিব সহজ কৰি দিব সো কেনেকৈ কৰিব এটা তেওঁলোকৰ প্ৰসেস হয় কেওয়াইসি টু বি মেড ইজিয়াৰ ইয়েস এটো এটা ভাল বস্তু আমাৰ কাৰণে হয় যে কেওয়াইসি টো আমি ইজিলি কমপ্লিট কৰিব পাৰিম ঘৰতে বহি হোক বা যিকোনো কেনেবাকৈ হোক সো তেওঁলোকে এটি ইজিয়াৰ কৰি দিব ওকে কেওয়াইসি গম পাইছে নহয় ফিংগাৰপ্ৰিন্ট দিব লাগে কেতিয়াবা আমি আধাৰ কাৰ্ডৰ কাৰণে ফিংগাৰপ্ৰিন্ট দিব লাগে এটো এটা কেওয়াইসি হয় বেংকৰ লগত আধাৰ লিংক কৰিব লাগে পেন কাৰ্ডৰ লগত আধাৰ লিংক কৰিব লাগে এই কৰিব লাগে সেই বহুত বস্তু হয় সো হেতু হৈছে কেওয়াইসি প্ৰক্ৰিয়াটো চৰকাৰে কৈছে ইজি কৰি দিব ওকে পিছত কি আছে চাওক ইলেক্ট্ৰিক গাড়ী সস্তা হ'ব ইলেক্ট্ৰিকৰ ওপৰত চৰকাৰে বেছি ধ্যান দিছে সো ইলেক্ট্ৰিক গাড়ীবোৰ সস্তা হ'ব কাৰ সস্তা হ'ব বাইক সস্তা হ'ব যিসমূহ ইলেক্ট্ৰিক বস্তু আছে ন স্কুটি নিচিনা আজিকালি এটা ওলাইছে ইলেক্ট্ৰিক এটো আজিকালি নহয় বহুত দিন হৈ গৈছে ওলাইছে ৰাইট সো ইলেক্ট্ৰিক বস্তুবোৰ সস্তা হ'ব ইলেক্ট্ৰিক কাৰো সস্তা হ'ব পিছত আছে কি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আয়কৰ ৰেহাই বৃদ্ধি কৰা হ'ব অৰ্থাৎ ইনক্ৰিজ টেক্স exemption for senior citizen অৰ্থাৎ senior citizen বা জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে প্ৰাপ্তবয়স্কসকলৰ কাৰণে senior citizenৰ কাৰণে কি কৰিব আয়কৰ ৰেহাই দিয়া হ'ব অৰ্থাৎ টেক্স exemption এটো ৰেহাই দিয়া হ'ব ঠিক আছে লাষ্টলি এন্ড মোস্ট ইম্পৰ্টেন্ট এটো হয় এইবাৰৰ বাজেটৰ মোস্ট ইম্পৰ্টেন্ট পইণ্ট হৈছে আৰু ইয়াৰ পৰা মই যিকিটা মোস্ট ইম্পৰ্টেন্ট বুলি কওঁ সেইকিটা মোস্ট ইম্পৰ্টেন্টই হয় কাৰণ ইয়াৰ পৰা প্ৰশ্ন অহাৰ বহুতেই চান্স আছে ওকে সো ইয়াত কি কৈছে যে 12 লাখ টকা আয়লৈ কোনো আয়কৰ নহব অৰ্থাৎ আমি যেটো ট্যাক্স দিও এই ট্যাক্সটো 12 লাখ টকা লৈকে যদি এজন মানুহে বছৰে 12 লাখ টকা লৈ তেও আৰ্ন কৰে অৰ্থাৎ তেৰ বছৰিকীয়া ইনকাম কিমান ইনকাম যদি 12 লাখ হয় ঠিক আছে 12 লাখ হয় দেন তেও ট্যাক্স দিব নালাগে অৰ্থাৎ কোনোবা মিডল ক্লাস মানুহে যদি 1 লাখ টকা মাহেকত ইনকাম কৰে দেন তেও ট্যাক্স দিব নালাগে কিন্তু যদি 12 লাখতকৈ বেছি হয় তেনেহলে তেও 15% ট্যাক্স দিব লাগিব এতিয়া ইয়াত প্ৰশ্ন আহে যে এইবাৰটো 12 লাখলৈ বৃদ্ধি কৰা হৈছে লাষ্ট কিমান আছিল তেতিয়ালে 7 লাখ চলে আছিল অৰ্থাৎ জুৱা যেটো এইবাৰ বৃদ্ধি কৰা হৈছে 7 লাখৰ পৰা 12 লাখলৈ বৃদ্ধি কৰা হৈছে অৰ্থাৎ কোনোবা মানুহে যদি 7 লাখ টকা ইনকাম কৰিছিল বছৰিকীয়া তেনেহলে তেও ট্যাক্স দিব নালাগিছিল কিন্তু ইয়াতকে বেছি হলে ট্যাক্স দিব লাগিছিল বাট নাও ইটস 12 লাখ ওকে এতিয়া 12 লাখ টকালে বৃদ্ধি হৈছে ঠিক আছে সো এটো আপোনালোকে মনত ৰাখিব যদি 12 লাখ টকা কোনোবাই বছৰে ইনকাম কৰে তেৰ কোনো ট্যাক্স দিবলৈ নাই ওকে সো এটো ইম্পৰ্টেন্ট হয় সো বন্ধুবান্ধৱীসকল আজি এইটো ভিডিও ইমানখিনিলৈ মই আপোনালোকক ইয়াতে শেষ কৰিব বিচাৰিছো কাৰণ মেইন আমি 20 কি হাইলাইট বুলি আপোনালোকক কৈছিলো 20 কি হাইলাইট আপোনালোকক প্ৰভাইড কৰিছো ইউনিয়ন বাজেটৰ বিষয়ে ওকে সো আপোনাৰ যদি এই ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব চেনেল সাবস্ক্ৰাইব কৰিব লগতে আপুনি যদি আমাৰ ই-বুকটো এতিয়ালৈকে লোৱা নাই লব পাৰে এই ই-বুকত আপুনি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ পাব এবি আৰু ইউবি পৰীক্ষাৰ কাৰণে ওকে ইয়াৰ পৰা লব পাৰে আমি এসআইত এটো ৰেকৰ্ড কৰিছো যে 35 প্লাস কোৱেশ্চন আহিছে জিকে সো ইয়াতো এবি ইউবি তো আপোনাৰ কোৱেশ্চন আহিব এটো মই গ্যাৰান্টি লৈ আছো ওকে সো আজি এটো ভিডিও ইমান খিলে মই আপোনাৰ লগত আকৌ লগ পাম আৰু এটা ইম্পৰ্টেন্ট ভিডিওতে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত হৈ থাকক ধন্যবাদ আপোনাক জয় আই অসম